আসসালামু আলাইকুম। ইয়াৰ দ্বাৰা সমূহ ইছলাম ধৰ্মীয় লোকসকলক জনাবলৈ পাই সুখী হৈছোঁ যে প্ৰতি বছৰৰ দৰে এইবেলিও কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী চেঁচাপানী গাঁৱত 1990 চনত স্থাপিত ইছলামিক শিক্ষা অনুষ্ঠান মদিনাতুল উলুম হাফিজিয়া মাদ্ৰাছাৰ অষ্টাদশ বাৰ্ষিক ধৰ্মসভাটি এইবেলি চেঁচাপানী স্কুল খেলপথাৰত চলিত মাহৰ 28 তাৰিখে অৰ্থাৎ শনিবাৰ দিনাখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ইতিমধ্যে ধৰ্মসভাখন সফল কৰাৰ বাবে অভ্যৰ্থনা সমিতিয়ে প্ৰতিটো কাম কাজ পূৰ্ণগতিত আগবঢ়াই লৈছে। গতিকে আপোনালোকক বিশেষভাৱে জনাব বিচাৰিছোঁ যে উক্ত ধৰ্মসভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি কুৰাণ ও হাদিছৰ সুমধুৰ বাণীৰে ভাষণ প্ৰদান কৰিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন ইছলামিক চিন্তাবিদ মৌলানা মুফতি ৰফিকুল ইছলাম সাহাব। বিশিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰিব মৌলানা কাৰী নুৰ হাফিজুৰ ৰহমান সাহাবে। লগতে কুৰাণ ও হাদিছৰ মাধ্যমত ভাষণ প্ৰদান কৰিব স্থানীয় উলমাসকলে। সেয়ে উক্ত ধৰ্মসভাখন সফল কৰাৰ বাবে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনাৰে সভাত উপস্থিত থাকি অসীম সোৱাবৰ অংশীদাৰ হ'বলৈ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। আসসালামু আলাইকুম। ইয়াৰ দ্বাৰা সমূহ ইছলাম ধৰ্মীয় লোকসকলক জনাবলৈ পাই সুখী হৈছোঁ যে প্ৰতি বছৰৰ দৰে এইবেলিও কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী চেঁচাপানী গাঁৱত 1990 চনত স্থাপিত ইছলামিক শিক্ষা অনুষ্ঠান মদিনাতুল উলুম হাফিজিয়া মাদ্ৰাছাৰ অষ্টাদশ বাৰ্ষিক ধৰ্মসভাটি এইবেলি চেঁচাপানী স্কুল খেলপথাৰত চলিত মাহৰ 28 তাৰিখে অৰ্থাৎ শনিবাৰ দিনাখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ইতিমধ্যে ধৰ্মসভাখন সফল কৰাৰ বাবে অভ্যৰ্থনা সমিতিয়ে প্ৰতিটো কাম কাজ পূৰ্ণগতিত আগবঢ়াই লৈছে। গতিকে আপোনালোকক বিশেষভাৱে জনাব বিচাৰিছোঁ যে উক্ত ধৰ্মসভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি কুৰাণ ও হাদিছৰ সুমধুৰ বাণীৰে ভাষণ প্ৰদান কৰিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন ইছলামিক চিন্তাবিদ মৌলানা মুফতি ৰফিকুল ইছলাম সাহাব। বিশিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰিব মৌলানা কাৰী নুৰ হাফিজুৰ ৰহমান সাহাবে। লগতে কুৰাণ ও হাদিছৰ মাধ্যমত ভাষণ প্ৰদান কৰিব স্থানীয় উলমাসকলে। সেয়ে উক্ত ধৰ্মসভাখন সফল কৰাৰ বাবে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনাৰে সভাত উপস্থিত থাকি অসীম সোৱাবৰ অংশীদাৰ হ'বলৈ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনালোঁ।